মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক এটা কমেণ্ট নিশ্চয় কৰিবা বন্ধুসকলৰ লগত ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো টিপি দিয়া যাতে নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক লগে লগে পাই যোৱা ফাৰ্ষ্ট MCQটো তোমালোকৰ কিতাপৰ 27 পৃষ্ঠাৰ উপপাদ্য 1.1 পৰা আগবঢ়োৱা হৈছে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে আন দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিব যাতে a is equal to bq plus r যত 0 less than is equal to r less than b option a 0 less than is equal to r less than b আছে option a ইয়াত শুদ্ধ উত্তৰ সেকেন্ড MCQ টো তোমালোকৰ কিতাপৰ 27 পৃষ্ঠাৰ উপপাদ্য 1.1 ৰ পৰা আগবঢ়োৱা হৈছে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে আন দুটা অখণ্ড সংখ্যা q আৰু r পোৱা যায় যাতে a is equal to bq plus r 0 less than is equal to r less than b ইয়াক কোৱা হয় ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অপচন সি ইয়াত শুদ্ধ উত্তৰ থাৰ্ড MCQ এটো তোমালোকৰ কিতাপৰ 27 পৃষ্ঠাৰ তালিকাটোৰ পৰা আগবঢ়োৱা হৈছে কিছুমান সুসজ্জিত ক্ষেপৰ এটা শ্ৰেণী যিয়ে কোনো এক বিশেষ ধৰণৰ সমস্যা সমাধানৰ বাবে এটা প্ৰণালী আগবঢ়ায় তাক কোৱা হয় কলন বিধি অপচন ডি আছে কলন বিধি MCQ 4 এটো তোমালোকৰ কিতাপৰ 27 পৃষ্ঠাৰ তালিকাৰ পৰা আগবঢ়োৱা হৈছে এটা প্ৰমাণিত বিবৃতি যাক অন বিবৃতি এটা প্ৰমাণ কৰিবলৈ ব্যৱহাৰ কৰা হয় তাক কোৱা হয় প্ৰমেয়িকা অপচন বি ইয়াত শুদ্ধ উত্তৰ MCQ 5 এটো তোমালোকৰ কিতাপৰ 30 পৃষ্ঠাৰ উদাহৰণৰ 2 ৰ পৰা আগবঢ়োৱা হৈছে কোনোবা অখণ্ড সংখ্যা q হলে যুগ্ম সংখ্যাৰ আৰ্হিটো হ'ব 2q অপশন এ ইয়াত শুদ্ধ উত্তৰ MCQ 6 এটো তোমালোকৰ কিতাপৰ পেজ 30 ৰ উদাহৰণ 2 ৰ সহায়ত আগবঢ়োৱা হৈছে কোনোবা অখণ্ড সংখ্যা q হলে অযুগ্ম সংখ্যাৰ আৰ্হিটো হ'ব 2q plus 1 অপশন বি আছে 2q plus 1 MCQ 7 এ কোনোবা অখণ্ড সংখ্যা আৰু b is equal to 6 হলে তলৰ কোনটো যুগ্ম সংখ্যা হ'ব এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ 31 পেজৰ অনুসৰণ 2 নং প্ৰশ্নৰ আৰ্হিত আগবঢ়োৱা হৈছে ইয়াত যুগ্ম সংখ্যাটো হ'ব 6q plus 4 অপচন সি ইয়াত শুদ্ধ উত্তৰ MCQ 8 এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ 31 পেজৰ 1.1 অনুসৰণ কুৱেশ্যনৰ 2 ৰ আৰ্হিত আগবঢ়োৱা হৈছে এক কোনোবা অখণ্ড সংখ্যা আৰু b is equal to 6 হলে তলৰ কোনটো অযুগ্ম সংখ্যা হ'ব 6q plus 5 অপশন ডি আছে 6q plus 5 অপশন ডি ইয়াত শুদ্ধ উত্তৰ MCQ 9 এটো তোমালোকৰ কিতাপৰ 31 পেজৰ অনুসৰণ 1.1 ৰ তৃতীয় প্ৰশ্নটো হয় 16 সদস্য এটা সৈন্য বাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়িবলগীয়া হ'ল দুয়োটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হলে তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা হ'ব 8 অপশন এ ইয়াত শুদ্ধ উত্তৰ এটো যদি তোমালোকে বুজি পোৱা নাই মই পাঠৰ ভিডিঅ'ত ইয়াৰ সমাধান আগবঢ়াইছো তাত চাই লবা MCQ 10 এটো তোমালোকৰ কিতাপৰ 31 পেজৰ অনুসৰণ 1.1 ৰ 6 নং প্ৰশ্নটো হয় হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ থোপাত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায় হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপাত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব 25টা থোপাত অপশন বি ইয়াত শুদ্ধ উত্তৰ এটো যদি তোমালোকে বুজি পোৱা নাই তেন্তে পাঠৰ আলোচনাৰ ভিডিঅ'ত এটোৰ সমাধান আগবঢ়াইছো তাত চাই লব পাৰা MCQ 11 এটো তোমালোকৰ কিতাপৰ অনুসৰণ 1.1 ৰ 32 পেজৰ কুৱেশ্যনৰ 7 টো হয় দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকনো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব 16 সেন্টিমিটাৰ অপশন সি আছে 16 সেন্টিমিটাৰ এটোৰ সমাধান যদি তোমালোকে বিচাৰা ভিডিঅ'ৰ ডেসক্ৰিপচনত এইটো পাঠৰ ভিডিঅ'ৰ সমাধানৰ লিংক দি থৈছো তাত গৈ তোমালোকে ভিডিঅ'টো চাই লব পাৰা MCQ 12 এটো তোমালোকৰ কিতাপৰ 25 পৃষ্ঠাৰ পৰা আগবঢ়োৱা হৈছে ইয়াৰ সমাধানটোৰ লিংক ভিডিঅ'ৰ ডেসক্ৰিপচনত দি থৈছো এটা পাচিত 150টাতকৈ বেছি কণী নধৰে
বৰ্তমান পাচিত থকা কণীবোৰ জুৰীয়াকৈ গুণিলে বাকী থাকে এটা, তিনিটাকৈ গুণিলে বাকী থাকে দুটা, চাৰিটাকৈ গুণিলে বাকী থাকে তিনিটা, পাঁচটাকৈ গুণিলে বাকী থাকে চাৰিটা, ছয়টাকৈ গুণিলে বাকী থাকে পাঁচটা, সাতটাকৈ গুণিলে বাকী নাথাকে এটাও। এতিয়া কোৱা পাচিটোত কিমানটা কণী আছে? 19টা। অপশ্যন ডি এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰৰ অপশ্যন। MCQ 13 এইটো তোমালোকৰ কিতাপৰ 34 পেজৰ উপপাদ্য 1.2 আৰ্হিত আগবঢ়োৱা হৈছে। প্ৰত্যেক যৌগিক সংখ্যাকৈ মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি আৰু মৌলিক উৎপাদকবোৰৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয়। ইয়াক কোৱা হয় পাটিগণিতৰ মৌলিক উপপাদ্য। অপশ্যন এ ইয়াত শুদ্ধ উত্তৰ। MCQ 14 এইটো তোমালোকৰ কিতাপৰ 35 পেজৰ উদাহৰণ 6 আৰু 36 পেজৰ অনুশীলনী 1.2 কুৱেশ্যন 5ৰ আৰ্হিত আগবঢ়োৱা হৈছে। তলৰ কোনটো সংখ্যা শূন্য অংকৰে শেষ হ'ব? 2 × 5 হোল টু দি পাৱাৰ n। n হৈছে ইয়াত এটা স্বাভাৱিক সংখ্যা। অপশ্যন চিত আছে 2 × 5 টু দি পাৱাৰ n। অপশ্যন চি শুদ্ধ উত্তৰ। MCQ 15 এইটো তোমালোকৰ কিতাপৰ 35 পেজৰ উদাহৰণ 7, 96 আৰু 404ৰ গসাগু আৰু লসাগু ক্ৰমে 4 আৰু 9696। অপশ্যন বিত আছে অপশ্যন বি এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ। MCQ 16 এইটো তোমালোকৰ কিতাপৰ 36 পেজৰ উদাহৰণ 8টো হয় 6, 72 আৰু 120ৰ গসাগু 6। অপশ্যন ডি ইয়াত শুদ্ধ উত্তৰ। MCQ 17 এইটো তোমালোকৰ কিতাপৰ 36 পেজৰ অনুশীলনী 1.2 4 নং প্ৰশ্নটো হয় 306 and 657ৰ গসাগু 9 হ'লে ইহঁতৰ লসাগু হ'ব 22338। অপশ্যন বিত আছে অপশ্যন বি শুদ্ধ উত্তৰ। MCQ 18 এইটো তোমালোকৰ কিতাপৰ 30 পেজৰ উদাহৰণ 4। এজন মিঠাই বেপাৰীৰ 420টা কাজু বৰফি আৰু 130টা বাদাম বৰফি আছে। তেওঁলোকে সেইবোৰ এনেদৰে সজাব যাতে প্ৰতিটো থাকতে সমান সংখ্যক মিঠাই আৰু ট্ৰেখনত আটাইতকৈ কম ঠাই ধৰে। প্ৰতিটো থাকত কিমানটাকৈ মিঠাই আছে? 10টাকৈ। অপশ্যন চিত আছে 10টা। অপশ্যন চি এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ। আগবঢ়ালে আমি এইটো প্ৰশ্নৰ বাবে থকা 1 মাৰ্ক পাই যাম। MCQ 19 এইটো তোমালোকৰ কিতাপৰ 1.2 অনুশীলনীৰ 37 পেজৰ 7 নং প্ৰশ্নটো হয় এখন খেলপথাৰৰ চাৰিওপিনে বৃত্তাকাৰ পথ। খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ চুনিয়াৰ 18 মিনিট লাগে আৰু য'ত একেটা ঘূৰণতে ৰবিৰ 12 মিনিট লাগে। ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে। কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুত লগ লাগিব? 36 মিনিটত। অপশ্যন এত আছে 36 মিনিট। অপশ্যন এ ইয়াত শুদ্ধ উত্তৰ। MCQ 20 এইটো তোমালোকৰ কিতাপৰ 1.2 অনুশীলনীৰ 37 পেজৰ 8ৰ 1 নং প্ৰশ্নটো হয় এটা ৰেজিমেণ্টত থকা সৈন্যবোৰক 15 জনকৈ বা 20 জনকৈ বা 25 জনকৈ আমি কিছুমান শাৰীত থিয় কৰাব পাৰি আৰু এজনো সৈনিক ৰৈ নাযায়। গতিকে ইয়াত প্ৰশ্নটো হ'ল ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক আছে? 15, 20 আৰু 25ৰ লসাগুই হ'ব সৈন্যৰ সংখ্যাটো, য'ত 300 জন সৈনিক আছে। অপশ্যন বিত আছে 300 জন। অপশ্যন বি এইটো প্ৰশ্নৰ বাবে শুদ্ধ উত্তৰৰ অপশ্যন। তোমালোকে যদি ইয়াৰ সমাধানটো বুজা নাই, এইটো পাঠৰ ভিডিঅ'ৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ, য'ত সমাধানটো আছে। MCQ 21 এইটো তোমালোকৰ কিতাপৰ 1.2 অনুশীলনীৰ 37 পেজৰ 1ৰ 2 নং প্ৰশ্নটো হয় এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ড বা 1 মিনিটৰ অন্তৰালত বাজে। কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজি কিমান সময় পিছত ঘণ্টা দুটা পুনৰাই একেলগে বাজিব? 3 মিনিট পিছত। অপশ্যন চিত আছে 3 মিনিট। ইয়াৰ সমাধানটো চাবলৈ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চোৱা, তাত এইটো ভিডিঅ'ৰ লিংক দি থৈছোঁ। MCQ 22 এইটো তোমালোকৰ কিতাপৰ 1.2 অনুশীলনীৰ 37 পেজৰ 8ৰ 3 নং প্ৰশ্নটো হয় এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি 2 দিনৰ মূৰে মূৰে অসম সংগীতটো বজায়। আন এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি 3 দিনৰ মূৰে মূৰে বজায়। 30 দিনত মুঠতে কিমানবাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেদিনত এই অসম সংগীত পৰিৱেশন কৰিব? 5 বাৰ। অপশ্যন ডিত আছে 5 বাৰ। অপশ্যন ডি এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ। MCQ 23 তলৰ কোনটো পৰিমেয় সংখ্যা হয়?
ৰুট অভাৰ 2 নহয়, ৰুট অভাৰ 3 নহয়, ৰুট অভাৰ 4 ইজ ইকুৱেল টু 2। গতিকে ৰুট অভাৰ 4টো এটা পৰিমেয় সংখ্যা হয়, যিটো অপশ্যন চিত আছে। অপশ্যন চি এইটো প্ৰশ্নৰ বাবে আমি লিখিবলগীয়া শুদ্ধ উত্তৰৰ অপশ্যন, যাৰ বাবে আমি 1 মাৰ্ক পাই যাম। MCQ 24, তলৰ কোনটো পৰিমেয় সংখ্যা নহয়? ৰুট অভাৰ 1 ইজ ইকুৱেল টু 1 পৰিমেয় সংখ্যা হয়, ৰুট অভাৰ 3 পৰিমেয় সংখ্যা নহয়, ৰুট অভাৰ 4 ইজ ইকুৱেল টু 2 পৰিমেয় সংখ্যা হয়। গতিকে অপশ্যন বিত আছে ৰুট অভাৰ 3। অপশ্যন বি এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ। MCQ 25, 24 নং প্ৰশ্নটোৰ সৈতে এইটো প্ৰশ্ন প্ৰায় একে। তলৰ কোনটো অপৰিমেয় সংখ্যা হয়? তাত আছিল কি তলৰ কোনটো পৰিমেয় সংখ্যা নহয়? ইয়াত পৰিমেয় সংখ্যা ৰুট অভাৰ 3টো হয়। গতিকে অপশ্যন বি এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ। MCQ 26, তলৰ কোনটো অপৰিমেয় সংখ্যা নহয়? ৰুট অভাৰ 2 অপৰিমেয়, ৰুট অভাৰ 3 অপৰিমেয়, ৰুট অভাৰ 4 ইজ ইকুৱেল টু 2 এইটো অপৰিমেয় সংখ্যা নহয়। অপশ্যন ডিত আছে 1.1010010010001, যিটোত পুনৰাবৃত্তি হোৱা নাই, এইটো অপৰিমেয়। গতিকে অপশ্যন চি ৰুট অভাৰ 4 ইয়াত শুদ্ধ উত্তৰ। MCQ 27, তলৰ কোনটো অপৰিমেয় সংখ্যা নহয়? তাৰ মানে কোনটো পৰিমেয় সংখ্যা? 1.234 পৌনঃপুনিক আছে, এইটো পৰিমেয় সংখ্যা। অপশ্যন বিত আছে 1.234023400, ইয়াত পুনৰাবৃত্তি হোৱা নাই, গতিকে ই এটা অপৰিমেয় সংখ্যা। অপশ্যন চিত আছে ৰুট অভাৰ 7, ই এটা অপৰিমেয় সংখ্যা। অপশ্যন ডিত আছে 2.202202220, ই এটা অপৰিমেয় সংখ্যা। গতিকে অপশ্যন এ এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰৰ অপশ্যন। MCQ 28, তলৰ কোনটো অপৰিমেয় সংখ্যা হয়? 1.0101 পুনৰাবৃত্তি আছে, ই পৰিমেয়। 1.02030203 পুনৰাবৃত্তি আছে, ই পৰিমেয়। 1.1101101110 পুনৰাবৃত্তি আছে, ই এটা পৰিমেয় সংখ্যা। 1.202002000 পুনৰাবৃত্তি নাই, গতিকে ই এটা অপৰিমেয় সংখ্যা। অপশ্যন ডি ইয়াত শুদ্ধ উত্তৰ। MCQ 29, ৰুট অভাৰ 5 অপৰিমেয়, কাৰণ ইয়াক P/QR হিত প্ৰকাশ কৰিব নোৱাৰি। Q not is equal to 0, PQ অখণ্ড সংখ্যা। অপশ্যন বি ইয়াত শুদ্ধ উত্তৰ। MCQ 30, ৰুট 5 পৰিমেয় নহয়, কাৰণ এই প্ৰশ্নটো 29 নং প্ৰশ্নৰ সৈতে একে। ৰুট 5 তাত আছিল ৰুট 5 অপৰিমেয় হয়, কাৰণ ইয়াত ৰুট 5 পৰিমেয় নহয়, কাৰণ ইয়াক P/QR হিত প্ৰকাশ কৰিব নোৱাৰি। Q not is equal to 0 আৰু PQ অখণ্ড সংখ্যা। অপশ্যন বি শুদ্ধ উত্তৰ। MCQ 31, তলৰ কোনটোৰ সাৱধি দশমিক বিস্তৃতি আছে? আমি জানো সাৱধি দশমিক বিস্তৃতি থাকিবলৈ হ'লে হৰৰ মৌলিক উৎপাদকীকৰণ অকল 2 বা অকল 5 বা 2 আৰু 5 এইকেইটাহে হ'ব পাৰিব। উৎপাদকীকৰণত বেলেগ সংখ্যা থাকিব নোৱাৰিব। ইয়াত এ অপশ্যনৰ হৰৰ 3125, যিটো মৌলিক উৎপাদকীকৰণত অকল 5 থাকে। বি অপশ্যনৰ হৰ 53, এইটো এটা মৌলিক সংখ্যা। চি অপশ্যনৰ হৰ 3 আৰু 5, যিটো 3 আছে, অকল 2 বা 5 হোৱা নাই। গতিকে ইয়াত এ অপশ্যনটো হ'ব কি শুদ্ধ উত্তৰ, অৰ্থাৎ এ অপশ্যনটোৰ সাৱধি দশমিক বিস্তৃতি থাকিব। MCQ 32, তলৰ কোনটো নিৰৱধি দশমিক বিস্তৃতি আছে? অপশ্যন এৰ হৰ 3125, ইয়াৰ মৌলিক উৎপাদকীকৰণত অকল 5। অপশ্যন বিৰ হৰ 64, ইয়াৰ মৌলিক উৎপাদকীকৰণত অকল 2। গতিকে এই দুয়োটা সাৱধি দশমিক বিস্তৃতি আছে। অপশ্যন চিৰ হৰৰ মৌলিক উৎপাদকীকৰণত 3 আৰু 5 আছে, 3 আছে, গতিকে ই এটা নিৰৱধি দশমিক ভগ্নাংশ। অপশ্যন চি 8/15 ইয়াত শুদ্ধ উত্তৰৰ অপশ্যন। এতিয়া আমি পাঠৰ গোটেই আলোচনাৰ ওপৰত ভিত্তি কৰি কিছুমান MCQ আগবঢ়াই আছো। MCQ 33, হৰৰ মৌলিক উৎপাদকীকৰণত তলৰ কোনটোৰ ক্ষেত্ৰত সাৱধি দশমিক বিস্তৃতি পোৱা যায়? হৰৰ মৌলিক উৎপাদকীকৰণত কেৱল 2 হ'লে সাৱধি দশমিক বিস্তৃতি পোৱা যায়। 2 আৰু 5 দুয়োটা হ'লেও সাৱধি দশমিক বিস্তৃতি পোৱা যায়। অকল 5 পালেও সাৱধি দশমিক বিস্তৃতি পোৱা যায়। অপশ্যন এ, বি, চি তিনিওটা শুদ্ধ। অপশ্যন ডিত আছে ওপৰৰ আটাইকেইটা। গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰৰ অপশ্যন হ'ব ডি। MCQ 34, হৰৰ মৌলিক উৎপাদকীকৰণত তলৰ কোনটোৰ ক্ষেত্ৰত সাৱধি দশমিক বিস্তৃতি পোৱা নাযায়, অৰ্থাৎ দশমিক বিস্তৃতিটো নিৰৱধি হয়। আমি জানো হৰৰ মৌলিক উৎপাদকীকৰণত অকল 2 বা অকল 5 বা অকল 2 আৰু 5 এইকেইটা থাকিলেহে ইহঁত কি হয়
হাবদি দশমিক বিস্তৃতি হয় গতিকে ইয়াত অপশ্যন এ 2 আৰু 3 হাবদি নহয় 2 5 আৰু 7 হাবদি নহয় 3 আৰু 5 হাবদি নহয় অপশ্যন ডিত আছে ওপৰৰ আটাইকেইটা গতিকে এইটো প্ৰশ্নৰ বাবে শুদ্ধ উত্তৰৰ অপশ্যনটো হ'ব ডি এমচিকিউ 35 এটা ভগ্নাংশৰ হৰৰ মৌলিক উৎপাদকীকৰণত কেৱল 2 হে পোৱা যায় ইয়াৰ দশমিক বিস্তৃতি হাবদি আমি জানো অকল 2 বা অকল 5 বা অকল 2 আৰু 5 হোৱা ভগ্নাংশবিলাকৰ হাবদি দশমিক বিস্তৃতি পোৱা যায় গতিকে ইয়াত অপশ্যন এ শুদ্ধ উত্তৰ এমচিকিউ 36 এটা ভগ্নাংশৰ হৰৰ মৌলিক উৎপাদকীকৰণত কেৱল 5 হে পোৱা যায় ইয়াৰ দশমিক বিস্তৃতি হ'ব হাবদি অপশ্যন এ শুদ্ধ উত্তৰ আমি জানো হৰৰ মৌলিক উৎপাদকীকৰণত অকল 2 বা অকল 5 বা অকল 2 আৰু 5 থাকিলে ইয়াৰ দশমিক বিস্তৃতি হাবদি হয় গতিকে অপশ্যন এ শুদ্ধ উত্তৰ এমচিকিউ 37 এটা ভগ্নাংশৰ হৰৰ মৌলিক উৎপাদকীকৰণত অকল 2 আৰু 5 হে পোৱা যায় ইয়াৰ দশমিক বিস্তৃতি হাবদি অপশ্যন এ ইয়াত শুদ্ধ উত্তৰ এমচিকিউ 38 এটা ভগ্নাংশৰ হৰৰ মৌলিক উৎপাদকীকৰণত 2 আৰু 5ৰ বাহিৰে আন যিকোনো মৌলিক উৎপাদক থাকিলে তাৰ দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক হয় আমি জানো হৰৰ মৌলিক উৎপাদকীকৰণত অকল 2 বা অকল 5 বা অকল 2 আৰু 5 থাকিলে হাবদি দশমিক বিস্তৃতি পোৱা যায় আৰু যদি ইহঁতৰ বাহিৰে আন যিকোনো মৌলিক উৎপাদক থাকে তেন্তে ই নিৰৱধি পৌনঃপুনিক অপশ্যন বি শুদ্ধ উত্তৰ এমচিকিউ 39 দুটা সংখ্যাৰ লসাগু 1000 ই তলৰ কোনটো সংখ্যাৰ লসাগু হ'ব নোৱাৰে 2ৰ গুণিতক 1000 5ৰ গুণিতকো 1000 3ৰ গুণিতক নহয় 1000ৰ গুণিতক 1000 অপশ্যন সি 300 শুদ্ধ উত্তৰ এমচিকিউ 40 দুটা সংখ্যাৰ লসাগু 500 ই তলৰ কোনটো সংখ্যাৰ লসাগু হ'ব পাৰে 4ৰ গুণিতক 500 নহয় 3ৰ গুণিতকো 500 নহয় 2ৰ গুণিতকো 500 নহয় 1ৰ গুণিতক 500 এ বি সি তিনিটাৰ গুণিতক 500 নহয় গতিকে এ বি সিৰ লসাগু 500 হ'ব নোৱাৰে অপশ্যন ডি আছে 100ৰ লসাগু 500 হয় অপশ্যন ডি শুদ্ধ উত্তৰ এমচিকিউ 41 এ আৰু বি দুটা যুগ্ম সংখ্যা যাতে এ গ্ৰেটাৰ দেন বি হয় তেন্তে এ স্কোয়াৰ মাইনাস বি স্কোয়াৰ সংখ্যাটো হ'ব যুগ্ম সংখ্যা আমি জানো দুটা যুগ্ম সংখ্যা ইহঁতৰ বৰ্গটো হ'ব কি এটা যুগ্ম সংখ্যা গতিকে এই যুগ্ম সংখ্যা দুটাৰ বিয়োগফলটো কি হয় যুগ্ম সংখ্যা গতিকে অপশ্যন এ ইয়াত শুদ্ধ উত্তৰ এমচিকিউ 42 এ আৰু বি দুটা অযুগ্ম সংখ্যা যাতে এ গ্ৰেটাৰ দেন বি হয় তেন্তে সংখ্যা এ স্কোয়াৰ মাইনাস বি স্কোয়াৰ সংখ্যাটো হ'ব যুগ্ম সংখ্যা কাৰণ এ আৰু বি দুই অযুগ্ম সংখ্যাৰ বৰ্গটো অযুগ্ম হয় দুটা অযুগ্ম সংখ্যাৰ বিয়োগফলটো কি হয় যুগ্ম হয় গতিকে অপশ্যন বি ইয়াত শুদ্ধ উত্তৰ এমচিকিউ 43 দুটা যোগাত্মক অখণ্ড সংখ্যা এ আৰু বি য'ত এ = m² * m to the power 5 b = m to the power 5 n স্কয়ার m আৰু n স্বাভাৱিক সংখ্যা হয় তেন্তে এ আৰু বিৰ গসাগু হ'ব m² * n² অপশ্যন সি ইয়াত শুদ্ধ উত্তৰ এমচিকিউ 44 দুটা যোগাত্মক অখণ্ড সংখ্যা এ আৰু বি য'ত a = m² * n to the power 5 b = m to the power 5 * n² m আৰু n স্বাভাৱিক সংখ্যা হয় তেন্তে এ আৰু বিৰ লসাগু হ'ব m to the power 5 * n to the power 5 অপশ্যন ডি ইয়াত শুদ্ধ উত্তৰ এমচিকিউ 45 দুটা পৰস্পৰ মৌলিক সংখ্যাৰ গসাগু 1 আমি জানো দুটা সংখ্যা কেতিয়া পৰস্পৰ মৌলিক সংখ্যা হয় যেতিয়া সংখ্যা দুটাৰ সাধাৰণ উৎপাদক 1 হয় অৰ্থাৎ 1ৰ বাহিৰে আন কোনো সাধাৰণ উৎপাদক নথকা সংখ্যাবোৰ হৈছে পৰস্পৰ মৌলিক সংখ্যা গতিকে অপশ্যন এ ইয়াত শুদ্ধ উত্তৰ এমচিকিউ 46 দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাগু 1 কাৰণ আমি জানো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা সদায় কি হয় পৰস্পৰ মৌলিক সংখ্যা গতিকে পৰস্পৰ মৌলিক সংখ্যাৰ গসাগু 1 অৰ্থাৎ দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাগু 1 হয় এমচিকিউ 47 অপৰিমেয় সংখ্যা √8ৰ লগত আটাইতকৈ সৰু কি সংখ্যা পূৰণ কৰিলে ই এটা পৰিমেয় সংখ্যা হ'ব √8 = 2√2 অৰ্থাৎ ইয়াৰ লগত আৰু এটা √2ৰে পূৰণ কৰিলে ই এটা পৰিমেয় সংখ্যা হ'ব অপশ্যন সি আছে √2 অপশ্যন সি এইটো প্ৰশ্নৰ বাবে শুদ্ধ উত্তৰৰ অপশ্যন আগবঢ়ালে আমি 1 মাৰ্ক পাই যাম এমচিকিউ 48 এমৰ আটাইতকৈ সৰু উৎপাদক 3 এনৰ আটাইতকৈ সৰু উৎপাদক 7 তেন্তে m + nৰ আটাইতকৈ সৰু উৎপাদকটো হ'ব
এমৰ আটাইতকৈ সৰু উৎপাদক 3 তাৰ মানে m এটা অযুগ্ম সংখ্যা nৰ আটাইতকৈ সৰু উৎপাদকটো 7 গতিকে n এটা অযুগ্ম সংখ্যা দুটা অযুগ্ম সংখ্যাৰ যোগফল যুগ্ম সংখ্যাৰ আটাইতকৈ সৰু মৌলিক উৎপাদকটো 2 হয় 2 অপচন ডিত আছে অপচন ডি ইয়াত শুদ্ধ উত্তৰ MCQ 49 দুটা পৰস্পৰ মৌলিক সংখ্যাৰ লসাগু আমি জানো সদায় দুটা পৰস্পৰ মৌলিক সংখ্যাৰ লসাগু সংখ্যা দুটাৰ গুণফল হয় অপচন এ এইটো প্ৰশ্নৰ বাবে শুদ্ধ উত্তৰৰ অপচন MCQ 50 দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ লসাগু দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা সদায় কি হয় পৰস্পৰ মৌলিক সংখ্যা দুটা পৰস্পৰ মৌলিক সংখ্যাৰ লসাগু হয় সংখ্যা দুটাৰ পূৰণফল গতিকে ইয়াত দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ লসাগুটো হ'ব সংখ্যা দুটাৰ গুণফল অপচন ডিত আছে সংখ্যা দুটাৰ গুণফল অপচন ডি এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰৰ অপচন MCQ 51 দুটা সংখ্যাৰ লসাগু আৰু গসাগুৰ মান সমান হয় তেন্তে সংখ্যা দুটা হ'ব আমি জানো যে দুটা সংখ্যাৰ লসাগু আৰু গসাগু এটা সংখ্যা আনটোতকৈ সৰু হ'লে গসাগুৰ মান সদায় সৰু সংখ্যাটো বা তাতকৈ সৰু হ'ব আৰু লসাগুৰ মান ডাঙৰ সংখ্যাটো বা তাতকৈ ডাঙৰ হ'ব ইয়াত কৈছে লসাগু আৰু গসাগু সমান অৰ্থাৎ সংখ্যা দুটা কি হ'ব লাগিব একে হ'ব লাগিব বা সমান সংখ্যা হ'ব লাগিব তেতিয়াহ'লে সংখ্যা দুটাৰ লসাগু আৰু গসাগুৰ মান কি হ'ব সমান হ'ব অপচন এত আছে সমান অপচন এ এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ লিখিব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই ভাল লাগিছে যদি এটা লাইক এটা কমেণ্ট নিশ্চয় কৰিব বন্ধুসকলৰ লগত ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো টিপি দিয়া যাতে নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন লগে লগে পাই যোৱা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গণিত বিজ্ঞান আৰু উচ্চ গণিতৰ আটাইবোৰ অধ্যায়ৰ MCQ লিংক দিয়াৰ লগতে SSLCৰ প্ৰশ্ন উত্তৰৰ লিংক দিয়া আছে